গুড ইভিনিং ফ্ৰেণ্ডছ। আজি নাৰিকল দিয়া ভাপ পিঠা বনালোঁ। চাওকচোন মই কেনেকৈ বনালোঁ আজি। পিঠাগুড়ি অলপ লৈ ল'লোঁ, ইয়াতে চেনিও লৈ লৈছোঁ। পিঠা খুন্দি থোৱা আছিলে, তাতে চেনি 3 কাপমান দি দিছোঁ। সোৱাদ অনুসৰি পাত্ৰটোতে সানি ল'ম আৰু একেবাৰে। ইয়াতে অকণমান বেকিং দি লৈছোঁ, গাখীৰ দি সানিম আৰু। ভালকৈ মিলাই লৈছোঁ। এতিয়া গাখীৰ দি লৈছোঁ। এতিয়া গাখীৰখিনি দি মিলাই ল'ম ভালকৈ। বেছিকৈ দিলে টেপটেপীয়া হ'ব, অকণমান কম হেৰিয়া দিছোঁ আৰু তেতিয়া জোখতে মানে পিঠাটো ফৰফৰীয়া হ'ব, ভাল হ'ব আৰু। গাখীৰ অকণ দি মঠিলে ভাল লাগে, এনেও গাখীৰ দিলে যিকোনো বস্তুত খাই ভালেই লাগে, নহয়নে বাৰু? গাখীৰ দি লৈ সানিছোঁ, পানী দিয়া নাই, পানীও দিব পাৰি। গাখীৰকণ দিলে ভাল লাগে আৰু গাখীৰ দিওঁ বাৰু। পানী হ'ল, এতিয়া মই এইখিনি চালি লৈছোঁ। হৈছে আৰু অকণমান আৰু লাগিব, অকণমান বেছি শুকান শুকান যে লগা দেখি আকৌ অকণমান গাখীৰ দি সানি লৈছোঁ। গাখীৰ দি আকৌ অকণ মোৰ হ'লেই। এতিয়া নাৰিকল দি লৈছোঁ। নাৰিকলখিনি চালোঁতে দিয়া নাই, কাৰণ সোপা মাৰি ধৰিব যে, সেইকাৰণে এনেকৈ মিলাই লৈছোঁ আৰু। নাৰিকল এফাল লৈছোঁ, পিঠাগুড়ি কেইটামান যে বেছি নবনাওঁ, সেইবাবে নাৰিকল এফালহে লৈছোঁ দেই। এতিয়া এইখিনি মিলাই ল'ম ভালকৈ। এইখিনি এতিয়া ধুনীয়াকৈ মিলাই ল'ম নাৰিকলখিনিৰ সৈতে। নাৰিকলৰ হেৰি আছে, অকণমান আঁতৰাই লৈছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মিলাই লৈছোঁ। এইখিনি একেবাৰে মাটিতে ভৰাই ল'ম আৰু। যোগাৰ কৰি থৈছোঁ, পানী গৰম হৈ আছে। এনেকুৱা বস্তুবোৰ ঘৰত বনাই খাবই লাগে, নহয়নে বাৰু? ঘৰৰ বিস্কুটৰ লগত তম্বিব নোৱাৰি, ঘৰত বনোৱা বস্তুটো হ'লে মানুহক দিও ভাল লাগে। এয়া মই বাতি, কফি কাপ নাছিলে, কফি কাপ নাই বাবে এনেকুৱা বাতি আছিলে, বাতিকে ল'লোঁ। এয়া ফুটা কৰি লৈছোঁ তলদি। কুকাৰত বনাম সেইভাবে
বাতিকেইটা অকণ ডাঙৰেই হ'ল, তথাপিতো ঘৰত খাবৰ কাৰণে যেতিয়া আৰু দুটামান বনাওঁ বোলো বাতিকে লৈছোঁ। কিন্তু কফি কাপটো হ'লে জোখৰ হয় আৰু ভাল লাগে। কিন্তু মোৰ আজি কফি কাপটো নাই, আছিলে শেষ হ'ল। সেইবাবে বোলো বাতিতে বনাই দুটা দেখুৱাওঁ বোলো। ইয়াতে মোৰ নাৰিকলো দি থোৱা আছে মিক্স কৰা। এয়া এইটোৱে দেখিছেনে, আমাৰ যে লাইটৰ বাল্বৰ পিছৰে হেৰিটো এয়া ফুটাই লৈছিলোঁ। এয়া মোৰ কেইবিটাও আছে, এনেকুৱা মোৰ বহুত আছে বনাই থোৱা। এইটো পিঠা বনালে দেখিব, দেখিছেনে, ফুটাটো কৰি লৈছিলোঁ, পুৰি পেলাই ফুটা কৰি লৈছিলোঁ। এয়া পিঠাটো বনালে নিমজো হয়, ভালো লাগে আৰু জোখৰ হয়, মানুহ দিবলৈ বহুত ধুনীয়া আৰু নিমিষতে পিঠাটো বনাব পাৰি। জোখত হয়, এটা বিস্কুটৰ নিচিনা ভাল লাগে। মই এইটোত বেছি বনাওঁ। এনেকুৱা মোৰ ফুটাই ফুটাই থোৱা ধেৰ বনাই থোৱা আছে। মন গ'লে এনেকৈ বনাওঁ। কেইবা প্ৰকাৰো আছে, বনাব পৰা সুবিধা নিজৰ লগত কথা। কফি কাপতো বনাব পাৰি, ইয়াতো বনাব পাৰি, এনেকুৱা সেইবোৰতো পাৰি। কিছুমানে হাতা, এনেকৈ মোৰ হাতাও বনাই থোৱা আছে। এনেকুৱা পিঠা বনাবৰ কাৰণে হাতাও মোৰ পুৰি পাই ধুনীয়াকৈ ফুটা উলিয়াই থোৱা আছে। ভাল লাগে এনেকুৱা যোগাৰ কৰি থৈ দিলে ঘপককৈ কেতিয়াবা বনাব পাৰি আৰু। এইখিনি গোটেইখিনি একেবাৰে ভৰাই লৈছোঁ। পিঠাগুড়ি বেছি নহয়, যেতিয়া উঠিবহি নুফুৰো, ধুনীয়াকৈ ভৰাই যোগাৰ কৰি লওঁ। একেবাৰে বোলো হৈ যাব, বেছি সময় নালাগে। এই কামকণ কৰোঁতেহে অকণ সময় লয়, বনাওঁতে বেছি লাগিলে 5 মিনিট সময় লাগিব। এয়া মোৰ হৈছে, এইকেইটা থাকিলে মই পিছত বনাম আৰু। যোগাৰ কৰি ল'লোঁ। পানী গৰম হৈ আছে, এতিয়া ধুনীয়াকৈ লৈ যাম আৰু 2-3টামান পিঠা হ'ব আৰু। নাৰিকল দিলে পিঠা খাই ভালেই লাগে, বহুত ভাল লাগে। ষ্ট্ৰবেৰী, বাদাম, কাজু এইবোৰ দিব লাগে, দিলে ভালো লাগে। মই এয়া বহাই দিলোঁ। অকণমান হৈয়ে আহিছে। অকণমানকৈ যদি ঢাকোন এটা দি দিওঁ পুৰুককৈ হয়, হয় হাতা, হয় কাপ, হয় প্লেট দি এনেকৈ ঢাকি দিলে পিঠাটো ফুটি নাহে, পুৰুককৈ হৈ গ'ল। এয়া দেখিছেনে মোৰ